আজমল ডাঙৰীয়াই কৈছে যে তেওঁ বোলে বুঢ়া বাঘ মই ছাগলী মুখ চুবাই চুবাই খাব গতিকে তেওঁৰ দাঁতকেইটা এতিয়া বেয়া হৈছে গতিকে লণ্ডনৰ পৰা দাঁত লগাই আহিব এইবিলাক কথা কোৱা মানুহক মই কি উত্তৰ দিম কেতিয়া তেওঁ লণ্ডন যাব কেতিয়া দাঁত লগাব তাৰমানে মই যোৱাৰ আগতেই তেওঁৰ দাঁত চাত চব সৰি নাইকিয়া হৈ গ'ল এইবিলাক কথা মই উত্তৰ নিদিওঁ মই ক'ব খুজিছোঁ যে আপুনি সংখ্যালঘু লোকসকলৰ বিভিন্ন ধৰণেৰে প্ৰতাৰণা কৰিছে এই কথাটো ধুবুৰীৰ মানুহৰ চকুত ধৰা পৰিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীয়ে মানুহক অশান্তি দিছে শুই থকা মহিলাগৰাকীৰ বুকুৰ পৰা স্বামীক উঠাই লৈ গৈ জেলত দিছে ডেকা ল'ৰাবিলাকক ধৰি আনি গুলিয়াইছে এনকাউণ্টাৰ কৰিছে বিভিন্ন হাইকোৰ্টত কেছ চলি আছে শুই থকা মানুহবিলাকৰ ঘৰবিলাক বুলডেজাৰ দি ভাঙি দিছে সেইকাৰণে আত্মসন্মান থকা এই দুখীয়া লোকসকলৰ কথা হ'ল যে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিচাৰিছোঁ আৰু ধুবুৰীবাসী ৰাইজ অসমবাসী ৰাইজে ধৰা পেলাইছে যে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ইউডিএফ নাইকিয়া কৰিব লাগিব বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ইউডিএফ নাইকিয়া কৰিবলৈ হ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াক এমপিৰ পৰা হৰাব লাগিব আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক এমপিৰ পৰা হৰাবলৈ হ'লে ধুবুৰীবাসী ৰাইজে থিৰাং কৰিছে যে এইবাৰ কংগ্ৰেছ পাৰ্টীৰ ৰকিবুল হুছেইনক আমি বিজয়ী কৰিব লাগিব আৰু সেইকাৰণেই আমি মানুহ এই মূল্যবোধৰ ৰাজনীতি বাদ দি এই দাঁত এই বাঘ এই ছাগলী সেই ধৰণৰ কথাবিলাক কোৱা আৰম্ভ কৰিছে আমি সৰুৰ পৰা শুনিছিলোঁ যে মানুহৰ মাত কথাই মানুহৰ পৰিচয় যিজন বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে মুছলমান ল'ৰাবিলাকে ছোৱালী দেখিলেই তেজটো গৰম হৈ যায় সেই মানুহবিলাকৰ কি মূল্যবোধৰ কথা পাতিব যি বদৰুদ্দিন আজমল ডাঙৰীয়াই কয় যে চুৰি ডকাইত মুছলমানবিলাকে কৰে চুৰি ডকাইত যোনে কৰে চুৰি ডকাইত তেওঁলোকে মুছলমানৰ লগত কি সম্বন্ধ এই কথা বতৰাবিলাকৰ কাৰণে ৰাইজে অতিষ্ঠ হৈ আছিলে সেইকাৰণে জাষ্ট মই এবাৰ গ'লোঁ এটা ঝলক দেখিছে মানুহে কেনেকৈ আদৰি আনিছে আমি গৌৰীপুৰৰ বুলি ধুবুৰী সমষ্টিৰ এঠাইত মিটিং কৰিলোঁ ভাবিব নোৱাৰাকৈ মানুহ হৈছে গোটেই মানুহখিনিৰ মুখখিনি অচিনাকি পিছত গম পালোঁ এই গোটেই মানুহখিনিয়ে যোৱাবাৰ ইউডিএফক সমৰ্থন কৰিছে সেইকাৰণে এতিয়া স্পষ্ট হৈ গৈছে এই কথাবিলাক বিভিন্ন বিৰোধী পক্ষৰ নেতাসকলেও স্বীকাৰ কৰিছে যে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া হাৰিব কংগ্ৰেছ তাত জিকিব এইবিলাক থাৰ্ড ক্লাছ কথা হিমন্ত বিশ্ব শৰ্মাই যিধৰণে কথা কৈছে কেতিয়াবা চাব যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লিপছটো নিমিলে সৰুতে আমি যেনেকৈ দেখোঁ যে আগতে মই ভাবিছিলোঁ ৰাজেশ খান্নাই চিনেমাত গানটো গায় পিছত দেখোঁ নহয় সেইটো কিশোৰ কুমাৰে গায় প্লেবেক ছিংগাৰ বেলেগ আৰু উটটো লৰাই ৰাজেশ খান্নাই এতিয়া আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই উটটো লৰাইছে পিছফালৰ পৰা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কথা যোনে কয় মই আপোনালোকক কৈছোঁ যে সকলো মুছলমান এক ভোটত গৌৰৱ গগৈ জিকিব গৌৰৱ গগৈ যোৰহাটৰ আৱেগ অনুভূতিৰ লগত জড়িত বিজেপিৰ মানুহে তেওঁক জিকাব অন্যক বাদ দিয়ক তৰুণ গগৈক মানুহে খুব ভাল পাইছিল তৰুণ গগৈৰ সুযোগ্য পুত্ৰ গৌৰৱ গগৈ অসমত নহয় ভাৰতবৰ্ষৰ ভিতৰত আপোনাৰ লিড লৈ পেলাই জিকিব আৱেগ অনুভূতি সুযোগ্য মইতো ভাবোঁ যে সকলোৱে দিব লাগে ভোট ৰাজ্যখনক যদি ভাল পায় কি ধুনীয়াকৈ যেতিয়া কথা কয় সকলোৱে চাই থাকে অন্যটো বাদ দিয়ক ৰাজদেৱ সিং ডাঙৰীয়া আহি পেলাই তৰুণ গগৈ ডাঙৰীয়াক কৈছিল মই যেতিয়া মন্ত্ৰী আছিলোঁ आपका लड़का इतना सही हिंदी बोलते हैं सब भाषा के ऊपर इतना नॉलेज है सब विषय के ऊपर इतना नॉलेज है এইটো তেওঁলোকৰ ৰাজনীতি সিং মোৰ সন্মুখত এই ধৰণৰ কথাবিলাকক আমি উত্তৰ দিয়াটো মই ভাবোঁ যে আমাৰ সমাজখনৰ কাৰণে উঠি অহা চামৰ কাৰণে ভাল নহয় এই কথা বতৰাবিলাক আমাৰ সভ্য সমাজত নাপাতে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুটিয়ে ভাই ককাই বডু ভাই আৰু তেওঁ যিদৰে এটা সমাজত বিতৃষ্টা পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ প্ৰত্যুত্তৰ এইবাৰ আপাৰ আছামৰ ডিব্ৰুগড়তো দিব যোৰহাটতো দিব নগাঁৱতো দিব কাৰ্বি আংলঙতো দিব বৰাক ভেলীতো দিব সমগ্ৰ মই 14 এটাই কৈছোঁ সমগ্ৰ অসমত এইবাৰ ভাবিব নোৱাৰাকৈ এই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই এইবাৰ বিজেপিৰ সমৰ্থকসকলেও বিজেপিক ভোট নিদিয়ে